নিশাৰ ভাগত অহা বৰষুণৰ পিছতে ঠায়ে ঠায়ে কৃত্ৰিম বানপানী হৈছে। তাৰ সমান্তৰালভাৱে আমি দেখুৱাব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ ডক্টৰ ভূপেন হাজৰিকা পথছোৱাৰ দৃশ্য। এই পথছোৱাই সংযোগ কৰিছে বৰ্ষাপাৰা ষ্টেডিয়াম। যোৱা মাৰ্চ মাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই IPLৰ সময়ছোৱাত এই ৰাজপথছোৱা মুকলি কৰি দিছিল আৰু মুকলি দুটামাহ অন্ততে এই ৰাজপথছোৱাৰ ঠায়ে ঠায়ে খহি গৈছে আৰু ভৰলু নৈৰ সৈতে পানী একাকাৰ হৈছে। প্ৰথমতে দৃশ্য দেখুৱাব মোৰ সোঁফালে ভৰলু নৈ আৰু ভৰলু নৈৰ পৰা পানী আহি এতিয়া ৰাজপথ পাইছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত যদি চোৱা যায় বিভিন্ন স্থানত বহু পানী হৈছে, কিন্তু এই যি দৃশ্য এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা পথছোৱা। এই পথছোৱাৰে কটাবাৰীৰ পৰা একেবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামলৈ সংযোগ কৰে। কাষতে ভৰলু নৈ আৰু ভৰলু নৈ আৰু এতিয়া ৰাজপথছোৱা একাকাৰ হৈ পৰিছে। সতীৰ্থক দৃশ্যটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে দুটাকৈ ৰাজপথ আছিলে ডক্টৰ ভূপেন হাজৰিকা পথছোৱাৰ নামত, পূব আৰু পশ্চিম। দুয়োটা ৰাজপথতে এতিয়া ৰাজপথ আৰু ভৰলু নৈৰ পানীৰ লেভেল সমান হোৱা দেখিবলৈ পোৱা গৈছে। এয়া ভৰলু নৈ এতিয়া উফন্দি উঠিছে। কিছু আগুৱাই যাম। এতিয়া আমি দেখুৱালোঁ যে ভৰলু নৈ আৰু ৰাজপথ একাকাৰ, আৰু এইবাৰ দেখুৱাম যে যিটো ৰাজপথছোৱা আছিলে ৰাজপথছোৱা সম্পূৰ্ণৰূপে জহি খহি গৈছে বা প্ৰায় এফুট পৰ্যন্ত গাঢ় হৈ গৈছে। এই মুহূৰ্তত সতীৰ্থই দেখুৱাব যে এই যি ভৰলু নৈলৈকে সংযোগ কৰা ডক্টৰ ভূপেন হাজৰিকা পথছোৱা আছিলে এই স্থানৰ পৰাই এক প্ৰকাৰ খহি গৈছে। যিকোনো মুহূৰ্তত এই ৰাজপথছোৱা খহি যাব পাৰে আৰু ভৰলু নৈত যাব পাৰে। এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে আমি ধেমাজি লখিমপুৰত এনেধৰণৰ গৰাখহনীয়া দেখোঁ বা মথাউৰি খহা দেখোঁ, কিন্তু এইবাৰ হয়তো গুৱাহাটী মহানগৰীৰ এই ৰাজপথছোৱা যিকোনো মুহূৰ্তত খহি গৈ ভৰলু নৈত যাব পাৰে। প্ৰায় এফুট পৰ্যন্ত বহি গৈছে। আমি ইয়াৰে যিসকল স্থানীয় লোক বা আহ যাহ কৰা লোক পাওঁ তেখেতসকলৰ পৰা যদি মন্তব্য ল'বলৈ চেষ্টা কৰিম, যদি তেখেতসকলৰ মন্তব্য পাওঁ তেতিয়াও তেখেতসকলৰ মন্তব্যলৈ জনাম। কিন্তু উল্লেখ কৰিছোঁ যে আমি পূৰ্বে বহুত এনেধৰণৰ ঘটনা দেখিছিলোঁ য'ত মথাউৰি খহি যায়, জহি খহি যায়। এইবাৰ ৰাজপথ খহি ভৰলু নৈত এক প্ৰকাৰ ভৰলু নৈত যোৱাৰ দিশে আগবাঢ়িছে ডক্টৰ ভূপেন হাজৰিকা পথ, আৰু এই পথছোৱাৰ দৈৰ্ঘ্য 3.98 কিলোমিটাৰ, অৰ্থাৎ প্ৰায় 4 কিলোমিটাৰতকৈ অলপ কম। আৰু এই পথছোৱাৰে এতিয়া যোৱা কৰা লোকে এক প্ৰকাৰ দুৰ্ভোগ ভুগিছে। এই পথছোৱাৰ ভৰলু নৈৰ সৈতে একাকাৰ হৈছে আৰু সমান্তৰালভাৱে এই ৰাজপথছোৱাৰ ঠায়ে ঠায়ে এতিয়া এনেদৰে খহি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু ৰাতিপুৱাৰ ভাগত আমি দৃশ্যাংশ দেখুৱাইছিলোঁ যে এই ৰাজপথছোৱা কেনেদৰে ভগ্নাৱেশ হৈছে বা এই ৰাজপথছোৱা কেনেদৰে খহি গৈ মৰা ভৰলু হওক বা ভৰলু নৈত এক প্ৰকাৰ যোৱাৰ দিশে আগবাঢ়িছে। আৰু এই ৰাজপথছোৱা যোৱা মাৰ্চ মাহত ডক্টৰ ভূপেন হাজৰিকাই পথছোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিলে ৰাজপথ ৰাইজৰ সুবিধাৰ্থে। এগৰাকী আমি স্থানীয় লোক দেখা পাইছোঁ, যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম। ৰাস্তাটো ভাঙি গৈছে নেকি খুৰা? ভাঙি গৈছে। এই কেইদিনমান আগতে ঠিক কৰিছিল এইবিলাক। ৰাস্তাটো এতিয়া একদম পূৰা পানীৰ ভিতৰত সোমাই গৈছে পূৰা এইখিনি। এইখিনিতো পানী এতিয়া ঘৰত সোমাই আছে এই পাইপেৰে। অসুবিধা হৈ আছে। এইবিলাক চব মানে হেৰি কৰি পেলাইছে পেলাই এইখিনি গাঁথা হৈ গৈছে। কি ক'ব আৰু কোৱাৰ কোনো উপায় নাই। ইমান টকা খৰচা কৰি কিনে বস্তুটো কৰিলে, কিন্তু নাই সেইদিনাখন হেমন্ত ছাৰ আহি কিনে অপেনিং কৰিলে সেই তাতে ব্ৰিজটো, তেতিয়াই গাড়ীখন চলিছিল। এতিয়া ডাম্পাৰ ডেইলি ডাম্পাৰ আহি কিনে ইয়াত একদম উৎপাত মচাই যায়। এই ডাম্পাৰে ভাঙা যেন লাগে এইবিলাক। পানীটো ভৰলু নদীৰ লগত মিলি গৈছিলে, এই লেভেলটো হৈ গৈছে। লেভেল ৰাতি উঠি গৈছিল পানী, পানী উঠি গৈছিল। এতিয়া অলপ কমিছে পানীটো। এইখিনিত পানী হৈছে, এইখিনি গাঁথা হৈছে। যিকোনো সময়ত এক্সিডেণ্ট হ'ব পাৰে। এক্সিডেণ্ট হৈছেও, এতিয়া গাড়ী পৰি গৈছে তাতে গৈ, ল'ৰা দুটা এক্সিডেণ্টো হৈছে। এই মুহূৰ্তত প্ৰত্যক্ষদৰ্শীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে ৰাতিৰ ভাগত এই স্থানত পানী ৰাতিপুৱাৰ ভাগলৈকে যথেষ্ট বেছি আছিলে। ৰাজপথছোৱা সম্পূৰ্ণৰূপে একঁকাল পৰ্যন্ত পানী হৈছিলে। ভৰলু নৈ আৰু এই স্থানৰ লেভেল বা মাত্ৰা সমাধি গৈছিলে, সেই কথা উল্লেখ কৰিছে। আৰু তেখেতে উল্লেখ কৰিছে এই স্থানত কেইবাটাও এতিয়া দুৰ্ঘটনা সংঘটিত হৈছিলে। আন একাংশ লোক আছে, যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম। আৰু ৰাজপথছোৱা এটা কেনেকুৱা দেখিছে আপোনালোকে? এতিয়া আহিলোঁ, বহুত একদম বেয়া ৰাস্তাৰ অৱস্থা। এই কিমান দিন আগতে মানে কৰি গৈছে, এনেকৈ হ'লে কেনে হ'ব? একদম আছিলে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য। শেষত আমি পুনৰবাৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এই স্থানত প্ৰায় এফুট পৰ্যন্ত দ হৈ গৈছে। এয়া হৈছে মূল পথছোৱা। এই মূল পথছোৱাৰ পৰা প্ৰায় এফুট পৰ্যন্ত দ হৈ গৈছে। যিকোনো মুহূৰ্তত এই যি ডক্টৰ ভূপেন হাজৰিকা পথছোৱা আছে, এই পথছোৱা ইয়াৰ যি ধৰণৰ নৈ আছে ভৰলু নৈত ম্লান যাব পাৰে বা শেষ হৈ যাব পাৰে। এতিয়া আমি উল্লেখ কৰিলোঁৱে যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ
কটাবাৰীৰ পৰা বা যি কটাবাৰী আছে কটাবাৰীৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ সংযোগ কৰিছিলে IPLৰ সময়ছোৱাত এই ৰাজপথছোৱা মুকলি কৰি দিয়া হৈছিলে যিহেতু লাল গণেশৰ পৰা লখৰাৰ পৰা লাল গণেশ সংযোগী পথছোৱাত উৰণ সেতু নিৰ্মাণ কৰি আছিলে ৰাইজৰ সুবিধাৰ্থে এনে ধৰণৰ দুটাকৈ ৰাজপথ মুকলি কৰি দিছিলে এতিয়া তাৰ এটা ৰাজপথ সম্পূৰ্ণৰূপে জয়ী হৈ গৈছে যিকোনো মুহূৰ্তত ভৰলু নৈত যাব পাৰে ডক্টৰ ভূপেন হাজৰিকা পথছোৱা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ